নমস্কাৰ বন্ধু-বান্ধৱসকল, স্বাগতম জনাইছোঁ সকলোকে অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম এটা স্ক্ৰীনত দেখিবলৈ পাইছে আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি অৰ্থাৎ ASDM ফালৰ পৰা ওলোৱা নটিফিকেশ্যনৰ ওপৰত আজি আমি কথা পাতিম। ইয়াতে আপোনালোকে চাব পাৰে টোটেল পোষ্ট হৈছে 4টা আৰু চেলাৰী হৈছে 17,092 টকাৰ পৰা 1,000 টকালৈ। আৰু পোষ্টবোৰৰ নাম আমি তলত সবিশেষ দেখিবলৈ পাম। ইয়াতে চাই ল'ব পাৰে আপোনালোকে। পোষ্ট আছে ইনফৰমেশ্যন এছিষ্টেণ্ট, ছুপাৰভাইজাৰ এণ্ড অপাৰেটৰ আৰু এপ্লাই মল হৈছে অফলাইন হ'ব আৰু ৱাক ইন ইণ্টাৰভিউ হ'ব। আৰু নাম্বাৰ অফ ভেকেঞ্চি হৈছে 4টা আৰু লাষ্ট ডেট হৈছে 9 জুলাই। তো আমি কোৱালিফিকেশ্যন কি লাগিব তাৰ বিষয়ে আমি আজি আলোচনা কৰোঁ। পোষ্ট নেম হৈছে ইনফৰমেশ্যন এছিষ্টেণ্ট ফৰ ষ্টেট ইমাৰ্জেঞ্চি অপাৰেশ্যনছ চেণ্টাৰ। তাৰ কাৰণে পোষ্ট এটা হৈছে এটা আৰু চেলাৰী 17,092 টকা পাৰ মান্থ আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হৈছে এপ্লিকেণ্ট মাষ্ট বি ফুলফিল ফলোইং কোৱালিফিকেশ্যন এণ্ড ক্ৰাইটেৰিয়া। ইয়াতে চাওক হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব, কম্পিউটাৰ স্কিল থাকিব লাগিব, এছামিজ, ইংলিছ আৰু হিন্দী ফ্লুৱেণ্টলি ক'ব পাৰিব লাগিব আৰু 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ হ'লে বেছি ভাল হ'ব। আৰু এজ লিমিট হৈছে 21 পৰা 43 বছৰৰ ভিতৰত এপ্লাই কৰিব পাৰিব। আৰু নেক্সট পোষ্টটোৰ কাৰণে আমি আপোনালোকক জনাই দিছোঁ ছুপাৰভাইজাৰ। তাৰ পোষ্ট হৈছে এটা আৰু চেলাৰী হ'ব 21,000 আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াতে আপোনালোকে চাব পাৰে পোষ্ট গ্ৰেজুৱেশ্যন লাগিব, কম্পিউটাৰ স্কিল থাকিব লাগিব আৰু 2 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ আৰু এজ লিমিট 21 পৰা 43 বছৰ। আৰু নেক্সট হৈছে অপাৰেটৰ। তো অপাৰেটৰৰ কাৰণেও ছেম 18,000 চেলাৰী হ'ব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে গ্ৰেজুৱেট হ'ব লাগিব, কম্পিউটাৰ স্কিল থাকিব লাগিব, MS Word, MS Excel, পাৱাৰ পইণ্টত আৰু গুড কমিউনিকেশ্যন স্কিল লাগিব হিন্দী, ইংলিছ এণ্ড এছামিজত। আৰু 1 ইয়াৰ এক্সপিৰিয়েঞ্চ হ'লে প্ৰিফাৰেঞ্চ আগে পাব। আৰু এজ লিমিট হৈছে এইটো 21 পৰা 43 বছৰ। আৰু নেক্সট হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ। তাৰ কাৰণে এটা পোষ্ট আৰু এইটোৰ চেলাৰী ফিক্সড হ'ব 17,092 টকা আৰু এইটোৰ কাৰণে কোৱালিফিকেশ্যন লাগিব PU বা HSSLC পাছ কৰিব লাগিব আৰু ৱৰ্ক এক্সপিৰিয়েঞ্চ 2 ইয়াৰ্ছ থাকিব লাগিব আৰু কম্পিউটাৰ নলেজটো লাগিবই, ৱৰ্ড, এক্সেল, পাৱাৰ পইণ্টখিনি লাগিব আৰু লেংগুৱেজটো ৰাইটিঙো লাগিব আৰু ইয়াত টাইপিং স্পীডো লাগিব। তো এইখিনিয়ে আছিল আৰু ইয়াৰে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 9 জুলাই বুধবাৰে 10 বজাত আছাম এডমিনিষ্ট্ৰেটিভ ষ্টেট কলেজ খানাপাৰা গুৱাহাটীত এইটো ইণ্টাৰভিউ হ'ব। তো এইটোৰ কাৰণে যদি আপোনালোকে এলিজিবল হয় তেন্তে এপ্লাই কৰিব পাৰিব। থেংক ইউ।